উদ্ধাৰ হ'ল ৰাজাৰ মৃতদেহ। শ্বিলঙত পোৱা গ'ল পত্নীয়ে পিন্ধা শ্বাৰ্ট, কিন্তু সন্ধান নাই সোনম ৰঘুবংশীৰ। ক'ত আছে পত্নী? শ্বিলঙত সপোন সাঁচিবলৈ গৈছিল, নিথৰ হৈ উভতিল ৰাজা। অৰ্ধগলিত মৃতদেহৰ টেটু দেখি পৰিয়ালে কৰিলে ৰাজাৰ চিনাক্ত। এই ক্ষণলৈকে পত্নীৰ কোনো সংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষী প্ৰশাসনে। আশ্চৰ্যজনক কথাটো এয়াই যে পত্নীয়ে পিন্ধা বগা শ্বাৰ্টটো পোৱা গৈছে। শ্বিলঙত কি হৈছিল দম্পতীৰ লগত? তদন্ত হ'ব, গঠন কৰা হৈছে SIT। আচলতে কথা এষাৰ আছেই নহয়, চৰণেহে জানে মৰণৰ ঠাই। ঠিক তেনেকুৱাই হয়তো ৰাজা সোনমৰ লগতো ঘটিল। পৰিয়ালৰ বিস্ফোৰণ। ৰাজাই শ্বিলং যোৱাৰ কোনো পৰিকল্পনা কৰা নাছিল, কিন্তু শক্তিপীঠ ধাম দৰ্শন কৰাৰ পিছত তেওঁলোকক কোনোবা এখনে কৈছিল শ্বিলঙৰ সৌন্দৰ্যৰ কথা। মেঘৰ পৃথিৱীৰ কথা শুনি হঠাৎ ৰাজাই সিদ্ধান্ত লৈছিল মেঘালয়লৈ যাব। কিন্তু কোনেনো জানিছিল নিয়তিৰ লিখন। ৰাজাৰ ভাতৃৰ ভয়ংকৰ অভিযোগ, সোনমৰ প্ৰায় 10 লক্ষাধিক টকাৰ গহনা আছিল লগত। হয়তো সেই লক্ষ্যৰে কোনোবাই দম্পতীক হত্যা কৰিলে। ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত, ক'ত আছে সোনম ৰঘুবংশী? আছেনে কুশলে? আৰক্ষী প্ৰশাসনে উদ্ধাৰ কৰিব পাৰিবনে ৰাজাৰ পত্নীক? নিউজ ডেস্ক, টাইম 8।